স্ক্ৰীন দেখা পাইছা গোটেই কিজনে? Yes, ma'am. Yes. Yes, ma'am. Okay. So আমি লাষ্ট ক্লাছত কি কৰিছিলোঁ, যিখিনি বেচিক হয় জাভা প্ৰগ্ৰামাৰ, অ'কে, জাভা প্ৰগ্ৰামাৰ যিখিনি বেচিক হয় সেইখিনি আমি ষ্টাৰ্ট কৰিছিলোঁ, ৰাইট? তো জাভা প্ৰগ্ৰামৰ এট ফাৰ্ষ্ট আমি কি কৰিব লাগে, মই আকৌ ৰিপিট কৰি দিছোঁ। এট ফাৰ্ষ্ট উই হেভ টু ক্ৰিয়েট ওৱান ক্লাছ, ৰাইট? চ' সেই ক্লাছটোৰ ক্লাছ নেমৰ যিটো ফাৰ্ষ্ট লেটাৰ থাকে, দেট লেটাৰ শুড বি ইন কেপিটেল, আদাৰৱাইজ আমাৰ ক্লাছ নেম ক্ৰিয়েট নহ'ব। আৰু লগতে মই এইটোও কৈছিলোঁ তোমালোকক যে জাভাত ক্লাছ নেম মেইন হয়, অ'কে? ক্লাছ নেম ইজ ভেৰি এচেঞ্চিয়েল, বিকজ যিটো ক্লাছ নেম থাকে সেইটো নামেৰে সেই প্ৰগ্ৰামটো ৰান হয়, অ'কে? চ' দিছ ইজ দ্য ইম্পৰ্টেঞ্চ অফ দ্য ক্লাছ নেম ইন জাভা, অ'কে? So next this was the main method, yeah. So main methodৰ ভিতৰত আমি প্ৰিন্ট ষ্টেটমেণ্টছ বা আমাৰ যিমানখিনি লাগতিয়াল বস্তু থাকে এটা প্ৰগ্ৰামৰ ভিতৰত লিখিবলগীয়া, চ' সেইখিনি আমি লিখোঁ। দেন দিছ ষ্টেটমেণ্ট system.out.println, দিছ ইজ দ্য প্ৰিন্ট ষ্টেটমেণ্ট। এইটো ষ্টেটমেণ্টৰ লগত এই পেৰেণ্থেছিছৰ ভিতৰত আমি যিখিনি বস্তু লিখোঁ সেইখিনি বস্তু আমি আউটপুট হিচাপে দেখা পাওঁ। চ' এইখিনি আছিলে আমি ফাৰ্ষ্ট ক্লাছত ডিছকাছ কৰা কিছুমান টপিক, ৰাইট? হয় নহয়? Yes or no? Yes, ma'am. Okay. So now today we are moving to another topic. Okay. So for that just create one new class, go to file, then go to new, then click here class and just give the class name. I'll be giving the class name as the name of the topic. The name of the topic is comments. Okay. So the class name is, which I am giving is comment, comment dot java. But you don't have to write actually this thing. Okay, dot java extension নিলিখিলেও কোনো প্ৰব্লেম নাই, বিকজ তুমি যদি অকল কমেন্ট বুলি নেমটো লিখা বাই ডিফল্ট যিহেতু আমি জাভা কম্পাইলাৰত কাম কৰি আছো, ইট উইল টেক ইট এজ আ জাভা ফাইল। অ'কে, ফিনিশ কৰিলো। Now what we'll be doing is we will try to write comments. Okay, we'll try to know how we'll write comments in java, but সেইটো চোৱাৰ আগত তোমালোকে এটা কথা কোৱা, ক্লাছ ক্ৰিয়েট কৰিলা নাই গোটেইকেইজনে? আৰগাম ক্লাছ ক্ৰিয়েট হ'ল? আৰগাম, মোনালিসা, Ma'am, কৰিলো। দৰ্শনা, প্ৰাঞ্জল, অমিত হ'ল নে নাই ক্লাছ ক্ৰিয়েট? Oh, ma'am, হ'ল। কাৰোবাৰ কিবা মেম প্ৰব্লেম হৈছে? কোৱা, প্ৰাঞ্জল কোৱা। মেম মোৰটো কি হৈছে গম নাপাইছো, মোৰ সদায় সদায় নতুনকে ইনষ্টল কৰিব লগা হৈ থাকে। ইনষ্টল কৰিবলগীয়া নহয়, নহয়, শুনা, তুমি কি কৰিবা, তোমাৰ ফাইলটো য'ত ছেভ আছে মই তোমাক দেখুৱাই দি আছো, ঠিক আছে? এইটো প্ৰব্লেম মোৰো হৈছে অকণমান আগত। চ' মোৰ ডেস্কটপৰ এইটো ফল্ডাৰ, নিউ ফল্ডাৰটো, ইয়াত মোৰ ইক্লিপ্সটো ডাউনলোড কৰিছিলোঁ মই, ঠিক আছে? চ' ইক্লিপ্স এইটো ডাউনলোড ফল্ডাৰ হয়, ঠিক আছে? ইয়াৰ ভিতৰত আৰু এটা ইক্লিপ্স ফল্ডাৰ আছে, তো ইয়াত যাবা, একেবাৰে তলত যিটো ইক্লিপ্স চি এপ্লিকেশ্যন বুলি লিখা আছে এইটোত ক্লিক কৰিবা, এখন কামাণ্ড প্ৰম্পট উইণ্ড' দেখা পাবা, সেই উইণ্ড'খন মিনিমাইজ কৰি দিবা, তাৰপিছত তোমাৰ ইক্লিপ্স ৱৰ্ক স্পেচৰ যিটো মেছেজ আহে ৰেগুলাৰলি সেইটো বস্তু আহিব। বুজিছা? প্ৰাঞ্জল কৰি চোৱা, সোনকালে কৰা, ক্লাছ ক্ৰিয়েট কৰা, গোটেইকেইজনৰ ক্লাছ ক্ৰিয়েট কৰা হোৱাৰ পিছত মই কমেণ্টলৈকে আগবাঢ়িম, সোনকাল কৰা। এনেকুৱা এখন উইণ্ড' আহিছেনে তোমাৰ প্ৰাঞ্জল? ব্লেক উইণ্ড'?
মেম হা কোৱা মেম আপুনি ইক্লিপ্স ফাইলত গৈ পিনে ক'ত মিনিমাইজ কৰি থব গৈছিল এবাৰ দেখাওক দিয়কচোন এইটো ইক্লিপ্স ফাইল লৈকে যাবা একেবাৰে লাষ্টত ইক্লিপ্স চি বুলি এটা আছে তাত ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন ব্লেক কালাৰ উইন্ডো পাবা এখন কমান্ড প্ৰম্পটৰ উইন্ডো হয় এখন মিনিমাইজ কৰি থৈ দিবা তাৰ পিছত তোমাৰ ইক্লিপ্সটো ওপেন হ'ব মিনিমাইজ আপোনাক দেখুৱাই আছে চাবচোন ওকে কেনেকুৱা আছে ওকে ওকে দেখুৱা দেখিছে ওকে এইটো লঞ্চ কৰি দিয়া ফাৰ্স্ট যেটো অপচন আছে তাত ক্লিক কৰা ৰিট্ৰাই আৰু ক্লোজ আহিছে ৰিট্ৰাই কৰাচোন আকৌ Please choose another workplace. আচ্ছা তুমি এই তাত যে এটা বক্স আছে ন সেই বক্সটো চেক কৰি দিবা আকৌ ৰিট্ৰাই কৰা মই চাইছো নাই ৰবা ইমান খৰখেৰা নকৰিবা ৰবা এইটো ক্লোজ কৰা তোমাৰ ব্ল্যাক কালাৰ যিখন উইন্ডো আছে সেইখনো ক্লোজ কৰা আকৌ তাত ক্লিক কৰা দেন ওলাব ইক্লিপ্স ওপেন হৈ আছে তোমাৰ ইয়েস তাত এটা সৰু বক্স যে আছে সেইটো টিক কৰি দিয়া লং না এইটো চোৱা সৰু এটা বক্স আছে তাত দেখিছো ক্লিক কৰিলে এডাল চেক মাৰ্ক আহিব সেইটো ক্লিক কৰা তাৰ পিছত লঞ্চত ক্লিক কৰা নহৈছে কেনেকুৱা আহিছে নাই হোৱা নাই তোমাৰ আগৰ ওয়ার্ক স্পেস এটা ৰৈ গৈছিল ন মই ডিলিট কৰিব মানা কৰিছিলো চাগে নাই ডিলিট কৰা নাই এটা সেইটো ডিলিট কৰা নাই ন সেইটো ডিলিট কৰা নাই মেবি সেইটো কাৰণ তোমাৰ প্ৰবলেম আহি আছে সেইটো ওয়ার্ক স্পেস কোড সেভ আছিলে আছে ৰব ইয়াতে আছে এইটো আছে সেইটো নাইকিয়া কৰি দিয়া প্লেস সেইটো নাইকিয়া কৰি দিয়া কি নহৈছে ডিলিট নাই নহয় কি আহিছে মেসেজ ট্রাই এগেইন আচ্ছা তলত কিবা ইক্লিপ্সৰ বস্তু খুল খাই আছে নেকি চাই লোৱা নাই এটাতো অন হৈ আছে তোৰ ইক্লিপ্স মা অনে হৈ আছে দেখোন অন হৈ আছে বুজিছো মেম এতিয়া যেতিয়া ক্লোজ কৰি দিম আৰু আকৌ নতুনকে ইনষ্টল কৰিব দিব মোক আচ্ছা ক্লোজ নকৰিবা তেনেহলে সেইখনত কৰি থাকা তোমাৰ ইক্লিপ্স অন হৈ আছে তো এতিয়া ল্যাপটপটো যেতিয়া বন্ধ কৰি দিম আকৌ অন কৰিলে আকৌ নতুনকে ইনষ্টল কৰিব দিব আচ্ছা মই কালি ওকে নতুনকে ইনষ্টল কৰিছিল ঠিক আছে মই তোমাৰ হেইটো প্ৰবলেম চাম ৰবা কিয় হৈ আছে ঠিক আছে আজিৰ দিনৰ কাৰণে প্ৰগ্ৰামখিনি কৰি লোৱা ওকে ঠিক আছে মেম ঠিক আছে ক্লাসটো ক্ৰিয়েট কৰি লোৱা মই তুমি মোক কাইলে আগবেলা কন্টাক্ট কৰিবা এবাৰ ঠিক আছে প্ৰাঞ্জল ওকে মেম মই এইটো কাইলে যাবলে নিউ যাবা ক্লাছত গৈ এটা ক্লাস নেম দিয়া ক্লাস নেমৰ যেটো ফাৰ্স্ট লেটাৰ হয় সেইটো ক্যাপিটাল হ'ব লাগিব ঠিক আছে ওকে কি নেম দিম মেম মই কমেন্ট দিছো তুমি কমেন্ট দিব পাৰা ওকে মেম থ্যাংক ইউ সো প্ৰাঞ্জলেও ক্লাস ক্ৰিয়েট কৰিলে চাগে বাকি কিজনৰ হৈ গ'ল ন শুই গৈছা নেকি গোটেই কেজনে হৈছে লাঞ্চ কৰি টোপনি লাগিছে নেকি নাই লাগা আচ্ছা তো এটা বস্তু চোৱা এই লাইনটো দেখিছা এই লিখা আছে বাট এইটো গ্ৰীন হৈ আহিছে কিয় আহিছে জানা এই দুডাল যে সন্মুখত দিয়া আছে সেইটো কাৰণে মই এই দুডাল নাইকিয়া কৰি দিও এতিয়া চোৱা এইকেইডাল ব্লেক হৈ ওলাইছে ওকে সো ইয়া মই কনসোল উইন্ডো ওপেন কৰিলো এখন আউটপুট উইন্ডো হয় মোৰ তো এতিয়া এটা বস্তু চোৱা এইটো লাইনৰ ফ্ৰন্টত মই বাৰু দি দিলো এনেকৈ সো লেটস সে আমি এটা স্টেটমেন্ট লিখিম ওকে ক্যাপিটাল এস
লিখা system.out.println and ইয়াত লিখা যে my name is মই মোৰ নাম লিখি আছো তোমালোকে নিজৰ নাম লিখা ঠিক আছে লিখা তাৰ পিছত ইয়াত লিখিবা again লিখিবা hi okay তো এইটো লাইনৰ আগত আমি কি কৰিম এনেকে দিছো তো এইটো আমি ৰান কৰিম সো চোৱা তলৰ এই লাইনটো ভিজিবল নাই হোৱা ওকে অকল ওপৰৰ যিটো আছে সেইটো লাইন ভিজিবল হৈছে কেলে হোৱা নাই বিকজ আমি তলৰ এই লাইনটো কমেন্ট বনাই দিছিলো যেতিয়া আমি জাভাত সিঙ্গল লাইন কমেন্ট লিখো উই ইউজ ডাবল স্ল্যাশ ঠিক আছে তো মই ওচৰত ডাবল স্ল্যাশ ইউজ কৰি আকৌ লিখি আছো যে সিঙ্গল লাইন কমেন্টস are sorry line word to ভুল হৈ গল single line comments are no ek minute rukna we use double slash for single line comments okay ঠিক আছে তোমালোকে কমেন্টস বিলাক লিখি লবা দেই লগে লগে কমেন্টস বিলাক লিখি লবা লগে লগে তো বুজি পাইছা কেলে আমি সেকেন্ড প্রিন্ট স্টেটমেন্টটো দেখা নাপালো তাৰ আগৰটো দেখা পাইছো কোনে বুজা নাই সো কোৱা কোনোবা বুজিলানে নাই সিঙ্গল লাইন কমেন্ট কেনেকুৱা কি লিখে পাইছো মেম পাইছো আচ্ছা এজনীয়ে পালে আৰু বাকি বিলাকে পালো বুজি মেম পাইছো ওকে ঠিক আছে তো এটা কাম কৰা এতিয়া এই গুটেইখিনি বস্তু ন কপি কৰা ঠিক আছে কন্ট্ৰোল সি কৰা তাৰ পিছত তলত স্পেস দিয়া এগাল এন্ড ডি পেস্ট কৰা ঠিক আছে এন্ড now you do one thing এটো দিয়া suppose মই তলত আৰু এটা বস্তু কিবা পেস্ট কৰিছো ঠিক আছে সো এতিয়া এটো মাল্টি লাইন কমেন্টস হৈ গল ইয়াত এগাল কমেন্টস আছে ওকে সো ভিতৰৰ পৰা মই ডাবল স্ল্যাশ বিলাক সব বতৰাই দিছো এৰুসা এবাৰ আকৌ রান কৰা ওকে সো তলৰ যেটো কোড আছিল ঠিক আছে তলত আমি যিখিনি কপি পেস্ট কৰিছিলো তাৰে এটা বস্তু তোমালোকে দেখা নোপোৱা বিকজ এখিনি আমি মাল্টি লাইন কমেন্ট কৰিছো সো মাল্টি লাইন কমেন্টৰ কাৰণে উই ইউজ মই লিখি আছো
লিখা we use sorry for multi-line comments. Okay, but ইয়াত এটা problem হৈছে যে এইটোত আমি let's give this one. Okay, so এইখিনি লিখি লোৱা গুটি কেজনে হৈ গৈছে গুটি কেজনৰ হৈছে নাই Oh, ma'am, hoise. ওকে ঠিক আছে হ'ব সো কিবা বুজাব লাগিব নে বুজিলা এক্সপ্লেনেশন পইণ্টটো কেনে লিখছি তো ভালকে বুজি পোৱা নাই ওকে বুজি পোৱা নাই ঠিক আছে চোৱা যেটো আমি সিঙ্গল লাইন কমেন্ট লিখিছো সিঙ্গল লাইন কমেন্ট মানে কি ধৰা আমি এটা লাইন লিখিছো প্ৰগ্ৰামটোৰ ভিতৰত কিন্তু আমি সেই লাইনটো ডিসপ্লে কৰিব নিবিচাৰো ঠিক আছে কিবা এটা আমি স্টেটমেন্ট লিখিছো হেতু আমি ডিসপ্লে কৰিব নিবিচাৰো ধৰি লোৱা ঠিক আছে এইটো লাইন we use double slash for single line comments মই এই লাইনটো যে লিখিছো এই লাইনটো মই তোমালোকৰ কাৰণে লিখিছো for sure হয় নাই কিন্তু এইটো আমি প্ৰিন্ট হোৱাটো নিবিচাৰো বা এইটো লাইনৰ কাৰণে আমি প্ৰগ্ৰামটোত কিবা এৰৰ শো কৰাটো একেবাৰে নিবিচাৰো হা তো হেতু কাৰণে আমি কি কৰো যদি আমি অকল এটা লাইন তেনেকৈ লিখো তো সেই লাইনটোৰ ফ্ৰন্টত এনেকৈ ডাবল স্ল্যাশ দুটা দি দিও তেতিয়া সেই লাইনটো কমেন্ট লাইন হৈ যায় সেই লাইনটো কোনো ধৰণৰ আউটপুটত আমি দেখা নাপাওঁ ঠিক আছে নেক্সট ওয়ান ইজ মাল্টি লাইন কমেন্ট সাপোজ এটা প্ৰগ্ৰাম আমি লিখিছো বহুত দীঘলীয়া প্ৰগ্ৰাম তো তাৰ আমি স্টেপস বিলাক ধৰা লিখি গৈছো আৰু স্টেপস বিলাক obviously মাল্টিপল লাইনছত আহিব yes so তেতিয়া আমি কি কৰিব পাৰো এইডাল ব্যাকস্ল্যাশ দেন এস্টারিস্ক তাৰ ভিতৰত আমি যিমানখিনি কথা লিখিবলগীয়া আছে আমি লিখিম তাৰ পিছত আমি এস্টারিস্ক এন্ড ব্যাকস্ল্যাশ দি এইখিনি বস্তু খতম কৰিব পাৰো বুজিছা গুটি কেজনে this is how we write comments a2 c c++ তেনুকা ল্যাঙ্গুয়েজ টু সেম হয় ওকে জাস্ট পাইথনৰ ক্ষেত্ৰত we use hash understood everyone বুজিছা লৰা ছোৱালী হত বুজিছানে নাই Yes, ma'am. okay ঠিক আছে now let's move to variables okay so আজি আমি অকমান variables চাম so my class name will be for the next program will be var okay this one is variable so আগৰ প্ৰগ্ৰামটো গুটে বিলাকৰ হোৱা বুলি মই ভাবিছো so variables আমি actually কিহৰ কাৰণে ইউজ কৰো anyone কোনবা ক'ব পাৰিবানে আমি variables কিয় ইউজ কৰো কি কাম variableৰ কোনে ক'বা Name variables or name or variable name হয় কিহৰ location or লোকেশনৰ store কৰে. লোকেশনৰ নে আৰু অকমান ভালকে ক'ব পাৰি ভাবাচোন Address. address okay name address আৰু ট্রাই কৰা কোনোবাই ভুল হ'ব পাৰে কোনো প্ৰবলেম নাই আৰু কাৰো নাই ক'বলে কোৱা মেম কোৱা এই মাত্ৰ ৰান কৰা যেটো মাই নেম ইজ যেটো আছে ন এটো ৰান কৰিলে মোৰ দেখোন আউটপুট গুড আফটাৰনুন আহি গেল গুড আফটাৰনুন আহি গৈছে কেলে আহিছে গুড আফটাৰনুন Save কৰা নাই চাগে. আপুনি মই আপোনাক ফটো মাৰি পঠাই আছো ওকে ফটো মাৰি তুমি সেন্ড কৰা মই চাই দিম
নহলে এটা কাম কৰা, ইক্লিপ্সটো এবাৰ বন্ধ কৰিব লাগিব, তাৰপৰা আকৌ ওপেন কৰিব লাগিব। প্ৰাঞ্জল, তোমাৰ পিচিটোত বহুত বেছি প্ৰব্লেম হৈছে ন ইক্লিপ্সৰ? Yes, ma'am. তাকে মই তোমাৰ প্ৰব্লেমটো কাইলৈ সলভ কৰি দিম বাৰু দিনত। আজি জাষ্ট প্ৰগ্ৰামছ বিলাক লিখি থোৱা, ঠিক আছে? মই যেনেকুৱাকৈ লিখি গৈ আছো, কমেন্টছ লাইন স্কিপ নকৰিবা, যি লিখিছো লিখি যোৱা, ঠিক আছে? ঠিক আছে, ma'am. ওকে, সো চোৱা এতিয়া আমি ভেৰিয়েবল চাম। তো এক্স্যাক্টলি বাকি দুজনী ছোৱালীয়ে কোৱাৰ নিচিনাকে মনালিসা আৰু কি নাম আৰু এজনী ছোৱালীৰ Ma'am, Darshana. দৰ্শনা, য়েছ, মনালিসা আৰু দৰ্শনা কোৱাৰ নিচিনাকে ভেৰিয়েবল কিছুমান বস্তুৰ নাম হয়, ভেৰিয়েবল মেমৰি, লোকেশ্যন আৰু এড্ৰেছ হয়, অল আৰ একচেপ্টেড। ওকে, সো এইটো চোৱা যে আমি এট ফাৰ্ষ্ট ভেৰিয়েবল এটা ক্ৰিয়েট কৰিম, বাট তাৰ আগত আমি মেইন ষ্টেটমেণ্ট লিখিব লাগিব, মেইন মেথড। সো মেইন মেথড লিখিলো। এতিয়া যদি আমি কিবা এটা প্ৰগ্ৰামত, ঠিক আছে, যদি আমি কিবা এটা প্ৰগ্ৰামত সেন্টেন্স নিলিখো, সেন্টেন্স লিখিলে বাৰু বা কিবা তেনেকুৱা ধৰণৰ ষ্টেটমেন্টছ লিখিলে বাৰু আমাৰ কি হয়, ৰান কৰিলে সেই ষ্টেটমেন্টটো বা সেই সেন্টেন্সটো ওলাই যায়। ওকে, বাট যদি সেইটো ষ্টেটমেন্ট তেনেকুৱা সেন্টেন্স টাইপ নহয়, ধৰা নাম্বাৰ হয়, লেটস সে এটা নাম্বাৰ আমি ডিসপ্লে কৰিম, 5, ওকে? সো মই এইটো ৰান কৰিছো, অকল 5 আমি দেখা পালো, বাট ইয়াতকৈ যদি আমি বেছি ভেৰিয়েবল শ্ব কৰিবলগীয়া হয়, তেতিয়া কি আমি বাৰে বাৰে এইটো লিখি থাকিম নেকি? sys out then 6 sys out then 7 লিখি নাথাকো ন? অবভিয়াসলি আমি ভেৰিয়েবলত কিবা ভ্যালুজ দিম, বা যদি তোমালোকে এডিশন কৰিবলগীয়া হয়, ঠিক আছে, 5 plus 6 suppose, ওকে? সো আমি কৰিলো 5 plus 6 11 ওলালে, ওকে ফাইন। বাট এইটো ধৰা এনেকুৱাকে কৰিব নালাগে। সাপোজ কোৱেশ্চন আহিলে এনেকুৱা যে তোমালোকে এডিশন কৰিব লাগিব, বাট ইউ হ্যাভ টু সেভ দ্যাট ভ্যালু ইন somewhere, তো তেতিয়া আমাক ভেৰিয়েবলৰ দৰকাৰ হ'ব। So for that we have to create variable, and variable create কৰিবৰ কাৰণে we need to define that variable with certain data types, okay? So at first আমি এতিয়া লিখিম create a variable. Create a variable, okay? So let the variable be int. Int stands for integer a equals 55, okay? Then semicolon. So it means what? তোমালোকৰ গুটেই কেজনে জাভা অলপ চলপ জানা নে একেবাৰে নাজানা? feel free to say Java that. নাজানো, C জানো ma'am. C জানা, okay? C জানা যদি তো এইখিনি জানা, Python জানো। ওকে, ঠিক আছে। সো এটা হল integer type variable, okay, whose which has got value of 55, okay? So তোমালোকে এটো বুজি লোৱা যে এটো এটা ডেটা টাইপ হয়, integer type variable, integer data types, data type variable, okay? So int is the data type of the variable, a is the name of the variable, okay? So ইয়াত মই আকৌ লাগিলে লিখি দি আছো, int is the data type, then a is the variable দিবে, তোমালোকে দিবা যে 55 is the value assigned to a, okay?
এই গোটেই লাইনটো মই তোমালোকক কমেন্ট লাইনত বুজাই দিছো এতিয়া আমি কি কৰিম জাস্ট এই লিখিম ইয়াত and we'll see this you see that it is silent ঠিক আছে হৈছে লিখা গুটিকেইজনৰ লিখা হ'ল নে নাই Yes, ma'am. বুজি পাইছা বুজিটো বাৰু পাইছা Yes, ma'am. ওকে প্ৰাঞ্জল বুজিছা অমিত বুজিছা Yes, আৰু ma'am, yes. যিমান আছা গোটেইকেইজনে বুজিছা ঠিক আছে হ'ব so now let's do one thing মই তোমালোকক এইটো প্ৰগ্ৰাম দেখুৱাৰ আগতে আৰু বেলেগ প্ৰগ্ৰামৰ কিবা কিবি দেখুৱাই দিলো so let's do one thing create another variable here int b equals 66 okay now ইয়াত ধৰা দিলো print a plus b okay so let's run this this is how you can get the addition of two variables okay edu kane third variable create nokorileo paba but jodi third variable kita create kora let the third variable be c yeah so then what you need to write is here what you need to write here is written now let's see so eketa program দুটা লাইনত হৈ যায় এনেকুৱাকৈ statements বঢ়ায়ও যাব পাৰা understood everyone বুজিছা Oh, ma'am. বহুত কিটা টাইপ দেখুৱাই দিলো এতিয়া তোমালোকে মোক এটা প্ৰগ্ৰামতে লিখি দেখুৱাবা ঠিক আছে arithmetic operations কেটা addition subtraction multiplication and division একটা প্ৰগ্ৰামতে কৰি দেখুৱা এইটো নিচিনাই হ'ব দুটাই ভেৰিয়েবল লবা তাহাতৰ লগত গুটেইখিনি কাণ্ড কৰাবা ঠিক আছে যিমানখিনি তাহাতৰ অপাৰেশনস থাকে দেন এইটো যেটো প্ৰিন্ট এলএন লাইন আছে প্ৰিন্ট স্টেটমেন্টটো চাৰিটা অপাৰেশনৰ কাৰণে চাৰিবাৰ লিখি দিবা ঠিক আছে আৰু প্ৰত্যেকটো অপাৰেশনৰ কাৰণে তোমালোকে বেলেগ বেলেগ ভেৰিয়েবলস লবা বুজিছা Ma'am, value के था same रखीम ने A, value B, C. same রাখা কথা নাই মোৰ কোনো প্ৰবলেম নাই a আৰু b ৰ ভ্যালু সেম ৰাখা এডিশনৰ কাৰণে c দেখিলাই সাবট্ৰাকশনৰ কাৰণে কিবা বেলেগ ভেৰিয়েবল এটা লবা ঠিক আছে দেন আৰু কি আছে মাল্টিপ্লিকেশনৰ কাৰণে এটা বেলেগ ভেৰিয়েবল লবা মানে মাল্টিপ্লিকেশনৰ মই বুজাইছো যে ৰিজাল্টটো ষ্টৰ কৰিবলে দেন ডিভিজনৰ ৰিজাল্ট ষ্টৰ কৰাৰ কাৰণে আৰু এটা বেলেগ ভেৰিয়েবল লবা মই তোমালোকক কিমান দিছো 5 মিনিটস টাইম দিছো 5 মিনিটস বেছিয়ে হৈ যায় বাট ষ্টিল 5 minutes time দিছো arithmetic operations কেটা যেটা মই কৈছো multiplication division subtraction এই তিনিটা কৰি দেখুৱা addition টো মই কৰি দেখুৱালো তোমালোকক ঠিক আছে is it okay কাৰোবাৰ ভুল হ'ব পাৰে ভুল হলেও একো প্ৰবলেম নাই মই শিকাই দিম তোমালোকে গুগল সার্চ নকৰিবা ঠিক আছে নিজে কৰিবলৈ চেষ্টা কৰা
প্ৰগ্ৰামিং নিজে ট্ৰাই কৰিলেহে হ'ব ইন্টাৰেষ্ট তেতিয়াহে পাবা আদাৰৱাইজ চাৰ্টিফিকেটখন ইনে যাব তোমালোকৰ ওচৰত একো শিকা নহ'ব ৰিয়েলত